আৰু গাইছ এয়া দেখিছানে কেন বিয়াৰ বটলত আমি ভাত বনাইছিলোঁ এতিয়া ভাত ধুনীয়াকৈ হৈছে দেই গাইছ এয়া অলপ ফৰিলে বাৰু কিন্তু একো নাই এতিয়া গৰম গৰম ভাত যিহেতু ঠাণ্ডাৰ বতৰ গৰম ভাত খাই ভাল লাগিব ন এইকেইটা দেখিবলৈ পাইছে আপোনালোকে এয়া ভাত বনাইছোঁ বিয়াৰ বটলত তো এয়া ভাত আৰু এইফালেও ভাত যিহেতু আমাৰ 4জন মানুহ আছিলে 4টা টেমাত আমি ভাত বনালোঁ আৰু ইয়াতে মাংস বনাইছোঁ এনেকৈ আৰু ইয়াতে ফুৰিছোঁ এইফালে টেমাৰ ভিতৰত আমি মাংস বনাইছোঁ আৰু এয়া আমাৰ মানে আইটেমবোৰ আছিলে দেন যিটো ৰাইচৰ আইডিয়াটো কোনে বনাইছে এইটো কোৱা ৰাইচৰ আইডিয়াটো আমাৰ লক্ষ্মী ব্ৰৰ য়েছ তো কেনেকুৱা লাগিছে এই মজা লাগিছে আৰু Hey guys, কি খবৰ আশা কৰো সকলোৱে ভালে আছে and welcome back to my YouTube channel তো guys আজি আমি আহিছোঁ মিছিং ইউথ ফেষ্টিভেল বগীবিল কাৰিংচাপৰি এয়া আপোনালোকে দেখিবলৈ পাইছে বাইক পাৰ্কিং কৰিছে এয়া বাইক পাৰ্কিং প্লেচ তো এইফালে আমাৰ বাইক পাৰ্কিং কৰিলে আৰু এয়া ষ্টেজটো আমি ষ্টেজৰ পিছফালে আছোঁ আৰু এয়া মোৰ বন্ধু তো আমি কেইটা একেলগে আছোঁ দেই এয়া আমাৰ গেং এয়া জেমছ এয়া লক্ষী আৰু এইফালে বাসুদেৱ তো আমি কেইটা একেলগে আহিছোঁ বাইক পাৰ্কিং কৰিলোঁ আৰু এতিয়া ভিতৰলৈ যাম তো আপোনালোকে চাই থাকিব এখলৈকে ধামাকাদাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আজি আনিছোঁ দেন গাইজ বলক তো গাইজ এয়া আপোনালোকে চাব পাৰে আমি ফাইনেলি এটা ঘেটত আহি পালোঁ তো এইফালে আগত বাইকটো পাৰ্কিং কৰিলোঁ বাইকটো পাৰ্কিং কৰি আমি ইয়ালৈ ভিতৰলৈ খোজকাঢ়ি আহিছোঁ এয়া ফাইনেলি তো আমি মেইন গেট পাই গ'লোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে ডেক'ৰেশ্যনটো কিমান ধুনীয়া লাগিছে তো গাইজ এক্সাইটেড হৈ আছিলোঁ ফাৰ্ষ্ট ডে'ৰ পৰা আজি থাৰ্ড ডে আহিছোঁ কালি যিহেতু লাষ্ট ডে এদিন যিহেতু মানে এদিন হ'লেওতো প্ৰেজেণ্টটো কৰিব লাগিব ন তো আপোনালোকে দেখিছেনে বাৰু এইফালে পুলিচ ৱাও বিউটিফুল বহুত মানুহ আহিছে ইয়ালৈ তো আমি ইয়াত থাৰ্ড ডে আহিছোঁ খুব ভাল লাগিছে আৰু এইজনে হৈছোঁ মই আৰু গাইজ তো গাইজ এতিয়া আমি বগীবিল দলঙৰ তলত আছোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে বগীবিল দলং আৰু এয়া হৈছোঁ মই যিটো বগীবিল কাৰিংচাপৰিত এতিয়া হৈ আছে মিছিং ইউথ ফেষ্টিভেল আমি চাবলৈ আহিছিলোঁ ইয়াতে ৰাতি হ'ল আৰু এতিয়া আমি হোটেলত একো খাবলৈ মন নগ'ল যিহেতু মানে তাত বহুত হুলস্থুল হৈ আছে সেইকাৰণে আমি নিজান পৰিৱেশলৈ আহি আমি নিজৰ মতে কিবা এটা বনাই খাবলৈ আহিছোঁ আৰু এয়া দেখিছেনে এইফালে মাংস পুৰি আছে আমি ইয়াতে এয়া ভাত বনাইছোঁ ইয়াতে ভাত বনাইছোঁ এইকেইটা দেখিবলৈ পাইছে আপোনালোকে এয়া ভাত বনাইছোঁ বিয়াৰ বটলত তো এয়া ভাত আৰু এইফালেও ভাত যিহেতু আমাৰ 4জন মানুহ আছিলে 4টা টেমাত আমি ভাত বনালোঁ আৰু ইয়াতে মাংস বনাইছোঁ এনেকৈ আৰু ইয়াতে ফুৰিছোঁ এইফালে টেমাৰ ভিতৰত আমি মাংস বনাইছোঁ আৰু এয়া আমাৰ মানে আইডিয়াটো কোনে বনাইছে এইটো কোৱা ৰাইচৰ আইডিয়াটো আমাৰ লক্ষ্মী ব্ৰৰ য়েছ তো কেনেকুৱা লাগিছে এই মজা লাগিছে আৰু এই জেগাত আহিলে কি কৰিব লাগে বিয়াৰ বটল আনিব লাগে কেন আনিব লাগে তাতে ভাত বনাই খাব পাৰিলেই হ'ল আজি একো প্লেনিং নাছিলে আমি যি ইয়াত আহি এনেকুৱা খাম বুলি কিন্তু ইয়াতে মানে হোটেলত খাব মন যোৱা নাছিলে সেইকাৰণে আমি তাৰ পৰা কালেক্ট কৰিলোঁ এতিয়া বনাই আছোঁ এতিয়া নিজৰ মতে আমি খাই আছোঁ হা গাইছ আৰু এইফালে বাসুদেৱ খাই গৈ দে বাসুদেৱ পূৰা মাংস পূৰাত ভাড়া লাগি আছে আৰু আমাৰ এজন আৰু মানুহ আছিলে এইটো গাৰ্লফ্ৰেণ্ডৰ লগত পূৰা জেকৰা হৈ আছে বাইদে কৈ গাইছ আৰু ইয়াত আপোনালোকে মানে কি হ'ল ইয়াত বগৰী গছ বহুত আছে আৰু বগৰীবোৰ ইমানেই মিঠা নহয় খাই মানে মই এতিয়া মোৰ মানে ভোক লাগি আছিলে তো বগৰী খাওঁতে ভোক মানে মোৰ গুচিয়ে গ'ল আৰু গাইছ এনেকৈ আমি বগীবিল দলঙৰ তলত আছোঁ আপোনালোকক আৰু এবাৰ দেখাইছোঁ এয়া হৈছে বগীবিল দলঙৰ একেবাৰে তলতে আমি আছোঁ আমি কেইটা আছোঁ আৰু বেলেগ কোনো নাই আৰু ইয়াতে দেই এয়া আমাৰ বাইক আমি এইফালে বাইক পাৰ্কিং কৰিছোঁ আৰু এইফালে নদীখন আছে হা আৰু এইফালে আমাৰ মহাশয় দুজন খানা পূৰা ৰেডি কৰি আছে আৰু মই খোৱাতে আৰু লাগিম দেই গাইছ বাদ এটা খাই লওঁ ন যিহেতু খোৱা মেইন ন গাইছ এটা ফেষ্টিভেললৈ যাওঁ আমি খাই মেলি আৰু এইফালে আমাৰ মাংস টেষ্ট কৰিবলৈ লৈছে দেই এই মাংস পূৰা সিজি গৈছে দেই আপোনালোকে কেতিয়াবা মানে এনেকৈ খাই পাইছেনে বিয়াৰ বটলত বনাই দেন কোনে খাই পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু গাইছ এনেকৈ খাই ভাল পাব আৰু কমেণ্ট কৰিব দেই গাইছ আৰু পেজটো ফ'ল' কৰিব আৰু গাইছ এয়া দেখিছানে কেন বিয়াৰ বটলত আমি ভাত বনাইছিলোঁ এতিয়া ভাত ধুনীয়াকৈ হৈছে দেই গাইছ এয়া অলপ ফৰিলে বাৰু কিন্তু একো নাই এতিয়া গৰম ভাত যিহেতু ঠাণ্ডাৰ বতৰ গৰম ভাত খাই ভাল লাগিব ন য়েছ আৰু এয়া লক্ষ্মী ব্ৰ এই গোটেই মানে আইডিয়াটো লক্ষ্মী ব্ৰৰ হয় দেই লগতে মজা হয় আমি এদিন কাকৈ গৈছিলোঁ তো ব্ৰ ইমান মানে ধুনীয়াকৈ বনাই খোৱালে আজিও মন গ'ল এইকাৰণে আমি হোটেলত নোখোৱাকৈ ডাইৰেক্ট আহি গ'লোঁ এয়া ব্ৰিজৰ তললৈ বগীবিল দলঙৰ তলত দেই গাইছ এয়া দেখিছেনে পাতবোৰ যে ইমান ধুনীয়াকৈ আছে বাৰু অ' মাই গড
এয়া গৰম গৰম ভাত লগতে গৰম গৰম মাংস পুৰা কি কম আৰু ব্ৰ আৰু কাহি এটা আনা আকৌ ডিছ এটা কলন ডিছ দে তুই নাম কব লাগে আৰু ইয়াৰ এটা কাচিয়াত কৈ দিছো কেমেৰামেন ইয়ালে আহা এইয়া এইটো চোৱা কেতিয়াবা যদি কিবা একো সজুলি লৈ নানে মানে কটাৰী চটাৰী একো লৈ নানে এইটো চাওক চাবিত এৰা বাইকৰ চাবিতে কাম চলাব লাগিব চাবিত এনেকে কুচি দিব লাগিব তাৰপিছত এনেকে খুলিলে হ'ল চাওক এয়া চাবিৰে কাম চলাইছে এতিয়া এয়া জেমছ আহিছে দেই এতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া কৰিছে এয়া দেখিছেনে বাৰু এনে কৈছে মোৰ গাৰ্লফ্ৰেণ্ড নাই লগৰ লগত কথা পাতি কিন্তু বিয়া পাতিলে এবাৰ দেই এনে কৈছে দেই গাইছ বিয়া পাতিলে এয়া ভাত উলিয়াইছে আৰু এইফালে কি বিয়াৰ বটল মানে বিয়াৰ বটলত বনোৱা মাংসটো উলিয়াইছে এতিয়া দেই গাইছ মাম্মা এয়া ভাতটো ইমান ধুনীয়াকৈ আছে আপোনালোকে চাব পাৰে আৰু কেতিয়াবা আপোনালোকেও বনাই খাব পাৰে এনেকৈ দেই আমিতো এতিয়া মানে একো মানে অজুলি হোৱা নাছিলোঁ আমি জাষ্ট প্ৰগ্ৰাম চাব আহিছিলোঁ কিন্তু ইয়াতে ভোক লাগিলে আৰু খাবলৈ মন গ'ল সেইকাৰণে আমি নিজৰ মতে এতিয়া বনাই খাইছোঁ তো খুব ভাল লাগিছে আৰু এয়া বাসুদেৱে মাংসৰ তেলবোৰ মানে কিবা কৰি আছে ইয়াতে মাংস বনাইছিলোঁ আমি এয়া ভাত উলিয়াইছে দেই আৰু গাইছ এইফালে নদীৰ পৰা ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে আৰু এয়া হৈছে বগীবিল দলং আৰু এয়া হৈছে মই আৰু এয়া হৈছে মই আৰু জেমছ ইউটিউবাৰ পাৰ্টি কৰি আছো ন এই গোটেইকেইজন ইউটিউবাৰে হয় দেই গাইজ so 4 YouTubers are here and we are having a food yes bro okay তোমাৰ চেনেলটোৰ নামটো কোৱা মোৰ চেনেলটোৰ নাম James07 বুলি মাৰিলে হ'ল James07 and এয়া লক্ষীব্ৰ তোমাৰ চেনেলটোৰ নাম কোৱা মোৰটো লক্ষী মিৰি আৰু এয়া বাসুদেৱ বাসুস ব্লগছ মই কৈ দিছোঁ আৰু গাইছ এতিয়া খোৱাৰ কথা খাই লওঁ দেই এইফালে ৰেডি কৰি আছে আৰু গাইছ এতিয়া খাম আৰু এতিয়া প্ৰগ্ৰাম চাব যাম খাই মেলি মজা আছে আকৌ আজি ৰাতিকে পামগৈ লখিমপুৰ
Denman itu. Singing kali lihat dengan orang som lagi. Bhanumati baik ke? Soiman itu na som lagi ni. Aye. Oh, kalau kamu tu kak si mana panggil Yusuf tu je. Jumpa tadi, mau kapung kape. Pokok kala Yura tu je. Kang kapung tak. Así la moto, así